চন্দ অযোধ্যার রাজা হরিচন্দ্র আজি চন্দ যি শৰীৰত মোৰ অসংখ্য মণি মুকুতাৰে কৰিছিল শোভা সেই শৰীৰত আজি সীতা ভস্মৰে আবৃত ধূলা মৃতকৰ বস্ত্ৰ কৰিছো পৰিধান ধিক 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 মোৰ হৰিচন্দ্ৰ ধিক মোৰ রাজ উপচর্য বিভূতি কত 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 মোর পত্নী পুত্র আত্মীয় স্বজন কত মোর প্রাণর প্রিয় কইবা কত মোর প্রাণর লোহি ঘনে ঘনে পৰিছে মন নাই 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 নাভাবো দয়া বই বিচিত্ৰ বই ভাগ্যলিপি অপূৰ্ব ভাগ্যলিপি মোৰ মিছা মই কোৱা নাই কোনোদিন সাতটা মৰা সময় কৰিলো দাহন সাতটা মৰা দ মুদ্ৰাকৈ তিনি কুৰি তোৰ চাৰি মুদ্ৰাকৈ একুৰি আঠ মই পাম দুকুৰি দুই এতিয়া সেই মুদ্ৰা মোৰ আদায় কৰ মোৰ হাতত যে এটাও মুদ্ৰা নাই আটাই কেইগৰাকী হতভগীয়া তিৰোতা মিছা তোৰ কথা হতভগীয়া সকলো তিৰোতা কি তোৰ ইয়ালৈহে আহে নেকি মিথ্যাবাদী মোৰ মূল্য আদায় কৰ সঁচাকৈ কৈছো মোৰ হাতত এটাও মুদ্ৰা নাই মিছা তোৰ কথা নিশ্চয় তই মুদ্ৰাবোৰ লুকুৱাই ৰাখিছ ক'ত ক'ত সেই মুদ্ৰা মই শপত খাই কৈছো মোৰ হাতত এটাও মুদ্ৰা নাই অকৃতজ্ঞ চোৰ প্ৰতাৰক মিছলীয়া তই বিনামূল্যৰে মোৰাখন কিয় কৰিলি তই আজি বিনা আহাৰে থাকিব লাগিব হে ভগৱান তুমি এই মোৰ কি ৰং চাইছা সকলোবোৰ দুৰ্ভগীয়াক মোৰ ওচৰলৈ পঠিয়াই তুমি মোক চাণ্ডালৰ হতুৱাই শাস্তি দিয়াইছা হয় এইখন শ্মশান পিছে তুমি তোমাৰ বৰাশ নিজেই লৈ আহিছা তোমাৰ কোনো আত্মীয় নাই নেকি আছে মোৰ আত্মীয় স্বজন কিন্তু হ'ব
মোক শ্মশানৰ মূল্য দিয়া, তেতিয়াহে মই শটো দাহন কৰিব পাৰিম। চান্দাল, মোৰ হাতত যে এটা মুদ্ৰা নাই। শ্মশানে শ্মশানে ঘূৰি ফুৰিছো, কোনেও মোক দাহন নকৰে। তুমিয়েই দয়া কৰা। কি দয়া কৰিম? মোৰ প্ৰভুৰ আদেশ, মূল্য নোলোৱাকৈ কোনো দাহন কৰিব নালাগে। তেন্তে তুমিও অভাগীক দয়া নকৰা। হে কাশীনাথ, তোমাৰ প্ৰথমতে নিজ পুত্ৰ গংগাৰ জলত দিম বিসৰ্জন। ৰ'বা ৰ'বা দাদী, দিয়া তোমাৰ সৎকাৰ মই কৰিম। হে ভগৱান, তুমি মোৰ কপালত ইয়াকেই লিখিলা। যা বাছা, চিৰদিনৰ কাৰণে তোক দিলো বিদায়। যা বাছা, চিৰদিনৰ কাৰণে তোক দিলো বিদায়। ৰোহিত, কোন ৰোহিত? আৰু তুমি কোন? মই এক ব্ৰাহ্মণৰ কেতুদাসী। তুমি সভ্য? মই সেই দানবীৰ ৰাজা হৰিশ্চন্দ্ৰ। ৰোহিত, হে ভগৱান, তুমি মোৰ কি ৰং চাইছা? বাচাৰোহিত, ঐ, তই মোৰ লগত বৰ অন্যায় কৰিলি অ বাচা। তোৰ মুখখন চাই মই বৰ সান্তনা লভিছিলো। বাচাৰোহিত, আমি এই আমার পুত্রদের সৎকার করো। বলক না রোহিত, রোহিত, মন্ত্ৰীবৰ, এয়াই এই কাশীধাম আৰু কৌৱা ৰাজা হৰিশ্চন্দ্ৰ। কি দৃশ্য দেখিছো আজি আপোনাৰ চান্তালৰ বেশত? দাদা, আজি আপোনাৰ এনে অৱস্থা কিয়? মন্ত্ৰীবৰ, মোৰ বাছাৰ ৰোহিত অন্তিম পৰ্যায়। ৰোহিত, হে প্ৰভু দয়াময়, ইমান আকুলতাৰে তোমাক মই কেতিয়াও কৰা নাই। মোৰ জীৱা আছে অৱশিষ্ট ফল শেষ কৰি দিয়া ভগৱান। কিন্তু তাৰ পৰিৱৰ্তে এই শিশুটিক জীৱন দান দিয়া প্ৰভু, তাৰ
তার পরিবর্তে এই শিশুটিক জীবন দান দিয়া ওম শান্তি